সেইকাৰণে আমি অলপ ফেচবুকটো কমাই দিব লাগিব, হয় নে নহয়? এটা ফেচবুকতে থাকে মহিলাবিলাক, বৰ দিগদাৰ হৈছে। সেইকাৰণে মোবাইল কিনাটো বন্ধ, মোবাইল কিনিব নোৱাৰিব। 10,000 টকাৰে আপোনালোকে যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব। গিৰিয়েকৰ ব্যৱসায় সহায় কৰিলেও আপত্তি কৰিব লগা নাই যে আমাৰ স্বামীয়ে অমুক ব্যৱসায় কৰে, তেওঁক আমি সহায় কৰোঁ 10,000 টকা দি, সেইটোলৈকে ঠিক আছে। কিন্তু মোবাইল কিনি আকৌ গিৰিয়েকে বিচাৰি থাকিব লগা হ'ব নালাগে, হয় নে নহয়? সেইকাৰণে আমি অলপ ফেচবুকটো কমাই দিব লাগিব, হয় নে নহয়? এটা ফেচবুকতে থাকে মহিলাবিলাক, বৰ দিগদাৰ হৈছে। সেইকাৰণে মোবাইল কিনাটো বন্ধ, মোবাইল কিনিব নোৱাৰিব। 10,000 টকাৰে আপোনালোকে যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব। গিৰিয়েকৰ ব্যৱসায় সহায় কৰিলেও আপত্তি কৰিব লগা নাই যে আমাৰ স্বামীয়ে অমুক ব্যৱসায় কৰে, তেওঁক আমি সহায় কৰোঁ 10,000 টকা দি, সেইটোলৈকে ঠিক আছে। কিন্তু মোবাইল কিনি আকৌ গিৰিয়েকে বিচাৰি থাকিব লগা হ'ব নালাগে, হয় নে নহয়? সেইকাৰণে আমি অলপ ফেচবুকটো কমাই দিব লাগিব, হয় নে নহয়? এটা ফেচবুকতে থাকে মহিলাবিলাক, বৰ দিগদাৰ হৈছে। সেইকাৰণে মোবাইল কিনাটো বন্ধ, মোবাইল কিনিব নোৱাৰিব। 10,000 টকাৰে আপোনালোকে যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব। গিৰিয়েকৰ ব্যৱসায় সহায় কৰিলেও আপত্তি কৰিব লগা নাই যে আমাৰ স্বামীয়ে অমুক ব্যৱসায় কৰে, তেওঁক আমি সহায় কৰোঁ 10,000 টকা দি, সেইটোলৈকে ঠিক আছে। কিন্তু মোবাইল কিনি আকৌ গিৰিয়েকে বিচাৰি থাকিব লগা হ'ব নালাগে, হয় নে নহয়? মোবাইল কিনি আকৌ গিৰিয়েকে হয় ফুৰি ঠিকে কৈছোঁ নে নাই? আপোনাৰ বোৱাৰীকো বিচাৰিব লগা হয় নেকি? হোৱা নাই, ফুৰি হোৱা নাই। গতিকে মোবাইল কিনি বোৱাৰীকক বিচাৰি থাকিবলৈ বৰ দিগদাৰ। সেইকাৰণে মোবাইলটো নহ'ব, বাকী আপোনালোকে নিজৰ ব্যৱসায় কৰক, যি ব্যৱসায় কৰে। এটা গৰু কিনক, 2জনী ছাগলী কিনিলে, ঘৰত এখন শাল লগালে, ঘৰত আচাৰ বনালে, কিবা নহয় কিবা কৰক। যোনে 10,000 টকা ধুনীয়াকৈ ব্যৱহাৰ কৰিব, অহা দিনত তেওঁলোকক আমি 25,000 টকা দিম। যোনে 10,000 টকা ব্যৱহাৰ কৰিব 25,000 পাব, 25,000 ব্যৱহাৰ কৰিব 50,000 পাব। আমাৰ দায়িত্বটো হ'ল যে প্ৰতিগৰাকী মহিলাক আমি কেনেকে উদ্যমিতা বা আমাৰ এণ্টাৰপ্ৰিনৰ ব্যৱসায় কৰিব পাৰোঁ, যে আমাৰ ঘৰত থাকে প্ৰত্যেকে কিবা নহয় কিবা উৎপাদনৰ কাম কৰক। ঘৰত হাল লগাইছে, ঘৰত আচাৰ বনাইছে, ঘৰত গাহৰি উৎপাদন, গাহৰি পুহিছে, কোনোবাই ঘৰত গৰু পুহিছে, গাখীৰ উৎপাদন কৰিছে, কিবা নহয় কিবা কাম আমাৰ অসমীয়া মানুহে কৰক। আৰু সেইখিনি কাম আপোনালোকে কৰিব পাৰিব বুলি বিশ্বাস আছে। কাৰণ চেল্ফ হেল্প গ্ৰুপৰ গোটৰ মহিলাবিলাকে এইবাৰ ভাৰতবৰ্ষৰ ভিতৰত অসমত ৰেকৰ্ড কৰি দিছে, ইমান ভালকৈ কাম কৰিছে। প্ৰত্যেক চেল্ফ হেল্প গ্ৰুপৰ যি ধৰণে আপোনালোকে কাম কৰিছে, আমাৰ গোটৰ মহিলাবিলাকে ইমান ভাল কাম কৰিছে। আজি ভাৰতবৰ্ষত অসমৰ গোটৰ মহিলাবিলাকৰ উন্নয়ন বা কাম কৰাক লৈ সুন্দৰভাৱে আলোচনা হয়। তাৰমানে আমাৰ গোটৰ কামবিলাক খুব ভালকৈ চলিছে। মই ভাবোঁ যে গোটৰ মহিলাবিলাকক আমি যেতিয়া 10,000 টকা দিম, তেতিয়া সুন্দৰভাৱে এই পৰিয়ালৰ প্ৰতিগৰাকী মহিলাই কিবা নহয় কিবা কামত আগবঢ়াই দিব পাৰিম। আমি মানুহবিলাকে মোৰ ফালে তেৰা চাই আছে, সিহঁতে ভাবিছে সিহঁতে অকল মহিলাকে দিয়ে, পুৰুষৰ কথা চিন্তা নকৰে। এওঁলোকে অলপমান তেৰা চাইছে মোৰ ফালে, কিবা আমি কিবা ভুলে কৰিলোঁ নেকি, আমি ভোট দিয়া নাই নেকি, আমাক কিয় নিদিয়ে। আচলতে মহিলা মানে পৰিয়ালক দিয়া, যেতিয়া পৰিয়ালটোৱে পায় তেতিয়াহ'লে গিৰিয়েকৰ অলপ হ'লেও অসুবিধাটো দূৰ হয়। যেতিয়া আমি ছোৱালী এজনীক পঢ়া শুনাৰ কাৰণে মেট্ৰিক পাছ কৰিলে 1,000 টকা, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে 1,250 টকা, ডিগ্ৰী পাছ কৰিলে 2,500 টকাকৈ নিযুত মাইনা দিওঁ। নিযুত মাইনা আপোনালোকৰ গোটৰ ছোৱালীয়ে পাইছে নাই? পাইছে নাই? নিযুত মাইনা পাইছে। নিযুত মাইনাৰ পইচাটো পোৱাৰ লগে লগে মাক বাপেকৰ অলপ খৰচা কমি যায়। তাই ঘৰত খৰচা নিদিলেও তাই গৈ স্কুলত যাব পাৰে। আমি ছোৱালীক স্কুটি দিওঁ, ল'ৰাকৈ দিছোঁ আৰু চাইকেল দিওঁ ক্লাছ 9ত, যাতে আমাৰ নাৰী শক্তি খুব সোনকালে আগবাঢ়িব পাৰে। আৰু নাৰী শক্তিক যেতিয়া আমি সমৃদ্ধি কৰিম, তেতিয়া গিৰিয়েকৰ পৰিয়ালৰ দেউতাকৰ বহুত সহায় হয়। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।